ভাৰত চৰকাৰৰ চেণ্ট্ৰেল ব্যুৰো অফ কমিউনিকেশ্যনৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে কল্যাণী বাল্য ভৱন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু বাহনৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান সেৱাৰ সহযোগত আজি সজাগতা সভা অনুষ্ঠিত কৰে। কল্যাণী বাল্য ভৱনৰ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি কল্যাণী সমাজ কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত সমল ব্যক্তিৰূপে যোৰহাট জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই নিচামুক্ত ভাৰত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ যোৰহাট জিলাৰ সমন্বয়ক হেমেন কুমাৰ শইকীয়াই এটি গছপুলি মাতৃৰ সন্মানত জগন্নাথ অগ্নিবৰাই স্বচ্ছ ভাৰতৰ আৰু যোগ তথা যোগাভ্যাস বিষয়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰণৱ কুমাৰ নাথে বক্তব্য প্ৰদান কৰে। বিদ্যালয়ৰ ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত কণমানি ছাত্ৰ সব্যসাচী পাঠক ঈশানী পাঠক মৃদু পমন শইকীয়া যোগাসন প্ৰদৰ্শন কৰে। সমাজকৰ্মী জগন্নাথ অগ্নিবৰাই পৰিচালনা কৰা সভাত কল্যাণী বাল্য ভৱনৰ অধ্যক্ষা বিশ্বজিতা বৰপূজাৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত বিশিষ্ট লেখক ডঃ চেনিৰাম দত্ত, জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি বৈকুণ্ঠ মহন্ত, ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি নুৰুজ জামান, কাৰ্যকৰী সভাপতি ডিম্বেশ্বৰ বৰা, সম্পাদক নিযুত কুমাৰ দত্ত, পৰিচালনা সমিতিৰ সদস্য পৰাগজ্যোতি দত্ত, সাংবাদিক অভিজিৎ হাজৰিকা, অমৰ বৰুৱা, পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাজু দত্ত, কল্যাণী সমাজ কল্যাণ কেন্দ্ৰৰ সভাপতি অশোক বৰা, যুৱ সমাজকৰ্মী ৰূপক ৰঞ্জন দত্ত প্ৰমুখ্যে বিভিন্নজন উপস্থিত থাকে। বিদ্যালয়ৰ ছাত্ৰীসকলে দলীয় নৃত্য, ছাত্ৰী প্ৰিয়াক্ষী দত্তই অনুষ্ঠানত নৃত্য পৰিৱেশন কৰে। ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ। চৰকাৰৰ তথ্য আৰু অন্যতা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত 4টা বিষয়ক লৈ আজি কল্যাণী বাল্য ভৱনৰ আৰু উত্তৰ যোৰহাটৰ এটা সামাজিক পাৰিপাৰ্শ্বিক অনুষ্ঠান সেৱাৰ সহযোগত বিশেষ এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াত এটি গছপুলি মাতৃৰ নামত স্বচ্ছ ভাৰত অভিযান, নিচামুক্তি ভাৰত, আপোনাৰ যোগাভ্যাসৰ ওপৰত আজি বিশেষ সজাগতা সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এনে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সমল ব্যক্তি আহি আমাক বক্তৃতা ৰাখি পেলাই আমাৰ অনুষ্ঠানটো সফল কৰি তুলিলে আৰু আমি আশা কৰিম যে তথ্য আৰু অন্যতা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত যি কাৰ্যসূচী আমি গ্ৰহণ কৰা হৈছে এই কাৰ্যসূচী আমাৰ তৃণমূল পৰ্যায়লৈকে এই বিষয় 4টা বিষয়ে নহয়, ভাৰত চৰকাৰৰ প্ৰতিটো কাৰ্যসূচীকে লৈ যোৱাত এটা বাৰ্তা প্ৰেৰণ কৰিছে আজি কাৰ্যসূচীসমূহে। যিহেতুকে স্বচ্ছ ভাৰত অভিযান, যোগাভ্যাস, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যোগাভ্যাসৰ যিটো ভাৰতবৰ্ষৰ চৰকাৰখনে যিটো কাৰ্যসূচী গ্ৰহণ কৰি আছে এই কাৰ্যসূচী সুদূৰ প্ৰসাৰী হোৱাৰ ক্ষেত্ৰত আৰু ছাত্ৰ ছাত্ৰী বা আমাৰ মানুহৰ দৈনিক সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যোগাভ্যাসৰ যিটো প্ৰাসংগিকতা সেই প্ৰাসংগিকতা আজি যথেষ্টখিনি ইয়াত আলোচনা হৈছে। স্বচ্ছ ভাৰত অভিযানৰ ওপৰতো ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে যি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই কাৰ্যসূচী সফল কৰি তোলাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানৰ বিষয়বস্তু সম্পৰ্কত ইয়াত আটকধুনীয়াকৈ আগবঢ়োৱা হৈছে। ইয়াৰ উপৰি দেশ মাতৃৰ স্বাৰ্থত নিজৰ মাতৃক যেনেকৈ শ্ৰদ্ধা জনোৱা হয়, দেশ মাতৃখনিৰ প্ৰতি শ্ৰদ্ধা জনাই এনেকৈ গছপুলি ৰুই প্ৰকৃতিখন সুৰক্ষিত কৰাৰ স্বাৰ্থতো আজি এই অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে বক্তাসকলে বক্তব্য ৰাখি গৈছে। ইয়াৰ উপৰি নিচামুক্তি ভাৰতৰ ওপৰত যোৰহাট জিলা আমাৰ স্বাস্থ্য বিভাগৰ পৰা ডাঃ ভক্তিময় ভট্টাচাৰ্য ডাঙৰীয়া আহি আমাৰ নিচামুক্তি ভাৰত ধপাত নিয়ন্ত্ৰণ কোষৰ পৰা আৰম্ভ কৰি টিভি মুক্তি ভাৰত গঢ়াৰ পৰা আৰম্ভ কৰি সকলো দিশতে তেখেতে দাস সেৱনৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বা আজিৰ প্ৰজন্মক ৰক্ষা কৰিবৰ কাৰণে যিখিনি কাৰ্যসূচী লাগে, যিখিনি নিদান লাগে, গোটেই নিদানখিনি ডাঃ ভক্তিময় ভট্টাচাৰ্যই আগবঢ়ালে। গতিকে আমি যিসকল সমল ব্যক্তি আজি কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উপস্থিত ৰাইজক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আজি আমাৰ এই সজাগতা সভাখন দীঘল কৰি তুলিলে। গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমি যিসকল ছাত্ৰ ছাত্ৰীক আমি মুকলি প্ৰশ্নোত্তৰ প্ৰতিযোগিতা কৰিছিলোঁ তেওঁলোকে শুদ্ধ উত্তৰ দিয়াৰ বাবদ তেওঁলোকক আমাৰ বিভাগৰ ফালৰ পৰা সামান্য উপহাৰ প্ৰদান কৰা হৈছে। এই উপহাৰ প্ৰদান কৰাৰ পৰিৱেশটোৱে তেওঁলোকক এটা বক্তৃতা শুনাৰ প্ৰতি যিটো তেওঁলোকৰ ধৈৰ্য, বক্তৃতা শুনাৰ প্ৰতি যিটো আগ্ৰহ, সেই আগ্ৰহ প্ৰকাশৰ ক্ষেত্ৰতো এই প্ৰতিযোগিতাখনে এক যোগাত্মক দৃষ্টিভংগী, যোগাত্মক পৰিৱেশ সৃষ্টি কৰিব। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা।
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।